সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম। আজি ফাগুৱা আৰু ফাগুৱাৰ সকলোকে শুভকামনা থাকিলে এতিয়া ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰা হ'ব। সমূহ ভক্তবৃন্দই মনৰ পৰাই বাবা সেৱা ল'ব পাৰিব। ধন্যবাদ। हे प्रभु ये সমূহ ভক্তপান ৰাইজৰ হৈ আপোনাৰ দুখন স্থানত এই ভেটপতি আগবঢ়োৱা হৈছে। এই প্ৰদীপৰ দ্বাৰাই আপুনি ভক্তসকললৈ আশীষ প্ৰদান কৰক। সেই আশীষৰ দ্বাৰাই ভক্তসকলে যি সংকল্প লৈ আপোনাৰ দুখন চৰণলৈ আহিছে তেখেতসকলৰ মনৰ সংকল্প সিদ্ধি কৰক। সৰ্বতো প্ৰকাৰ মংগলময় কৰক। বিবাহ প্ৰাৰ্থীসকলৰ বিবাহ স্থানত যি বাধা আছে সেই বাধাৰ বিনতি কৰি হস্তাত্ৰ পাতিলৈ ভ্ৰমণ কৰক আৰু সন্তান প্ৰাপ্তিসকলৰ প্ৰতি প্ৰভুৱে আশীষ কৰক। সেই আশীষৰ দ্বাৰাই তেওঁলোকৰ সন্তান প্ৰাপ্ত হওক। ভূমি বিবাদ নিষ্পন্ন কৰক, গৃহকণ্ডল নিষ্পন্ন কৰক। কৰ্মস্থানত যদি কিমাখিনি বাধা আছে সেই বাধাৰ পৰা বিমুক্তি কৰি কৰ্মত পদোন্নতি কৰক। বিদ্যাৰ্থীসকলৰ প্ৰতি আশীষ কৰক। তেওঁলোকৰ বিদ্যাস্থানত যি বাধা আছে সেই বাধাৰ পৰা বিমুক্তি কৰি সজ বিজ্ঞান হওক। বাতৰোদ্ধাদি ৰোগৰ পৰা পৰিত্ৰাণ কৰক। নেত্ৰপীড়া, উদৰ বেদনা, বাত বিষাদী ৰোগৰ পৰা পৰিত্ৰাণ কৰক। ব্যৱসায় আদি স্থানত ধনে ধান্যে লক্ষ্মী বৃদ্ধি কৰি সৰ্বতো প্ৰকাৰ মংগলময় কৰক। হে প্ৰভু, যিসকল চিকিৎসাধীন হৈ আছে তেখেতসকলৰ প্ৰতিও প্ৰভুৱে আশীষ কৰক। এই আশীষৰ দ্বাৰাই তেখেতসকলৰ সুস্থ হৈ সৰ্বতো প্ৰকাৰ মংগলময় কৰক। অহৰিষ্ঠা আদি লোকৰ পৰা পৰিত্ৰাণ কৰি যি যি স্থানতেই আছে সেই স্থানতে উন্নতি কৰি সৰ্বতো প্ৰকাৰ মংগলময় কৰি ভগৱন্তৰ গুণ মহাত্মা প্ৰকাশ কৰি কৃপা কৰক। হৰ হৰ মহাদেৱ।